শিৱসাগৰৰ নিউলুক একাডেমীত জ্ঞান মালিনীৰ কবিৰ উপজা দিন উদযাপন কৰা হয়। শিৱসাগৰৰ ফুকন নগৰস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান নিউলুক একাডেমীত আজি গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয় জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ উপজা দিন। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাৰ্থী প্ৰণামী দাসে কবিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান উদ্বোধন কৰে। অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে ভাষণত কয় যে হাজৰিকাদেৱে অসমীয়া কবিতাত প্ৰথমবাৰ চুফীবাদ আৰু ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ অপূৰ্ব সম্বন্ধই ঘটাইছিল। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ বক্তৃতা, কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰা হয়। চিন্ময় দত্ত, প্ৰিয়দৰ্শিনী দত্তই কবিগৰাকীৰ জীৱন আৰু সাহিত্যৰ ওপৰত বক্তৃতা প্ৰদান কৰে। বিচিত্ৰা দেৱী, ভাৰ্গৱী শইকীয়া আৰু শান্তনী দেই পৰিৱেশন কৰে গীত। বাদ্য সংগীতত অংশ লয় বিদ্যালয়ৰ বিভিন্ন ছাত্ৰই। দীপিকা নাথ আৰু সুৰজিৎ বৰদলৈয়ে হাজৰিকাৰ সাহিত্যৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত আঁত ধৰে তনুশ্ৰী শৰ্মা আৰু কাব্যশ্ৰী কোচে। বিদ্যালয়ৰ এই আয়োজনৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা সাহিত্যৰ সমৃদ্ধ ঐতিহ্য পৰিচিত কৰোৱা হয়। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। শিৱসাগৰৰ ফুকন নগৰত থকা নিউলুক একাডেমী জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ উপজা দিন উদযাপন কৰা হ'ল। আচলতে আমি অসমীয়া ভাষা সাহিত্যলৈ যিসকল ব্যক্তিয়ে বিশিষ্ট বৰঙণি আগবঢ়াই গৈছে, যিসকলে একোটা দিশৰ বাট কাটি থৈ গৈছে, সেই লোকসকলক এনেকৈ মাজে মাজে সোঁৱৰণ কৰি আহিছোঁ। অসমীয়া কাব্য সাহিত্যত চুফীবাদী আদৰ্শৰ আগমন ঘটোৱা কবি হিচাপে মফিজুদ্দিন আহমদ হাজৰিকা বিশেষভাৱে উল্লেখনীয়। তেখেতেই প্ৰথম। গতিকে আমি তেখেতৰ উপজা দিনটো উদযাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এই কবিগৰাকীৰ এটা আত্মিক সম্বন্ধ গঢ়িবলৈ বিচাৰিছোঁ। আমাৰ ইচ্ছা ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা অনুষ্ঠান